ওয়েলকাম টু আসামিজ বাৰ্তালাপ। আজি আমাৰ মাজত উপস্থিত আছে অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অসম সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল ছাৰ। ছাৰ আপোনাক আমাৰ চেনেললৈকে স্বাগতম। নমস্কাৰ। ছাৰৰ পৰা আমি আজি বিভিন্ন ধৰণৰ কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি ছাৰৰ পৰিচয়টোৰ পৰা আৰম্ভ কৰিম। ছাৰ আপোনাৰ জন্ম ক'ত আৰু আপুনি এতিয়া থাকে ক'ত? মোৰ জন্ম গোলাঘাটত, মই থাকোঁ বৰ্তমান গুৱাহাটীত। আৰু আপোনাৰ ছাৰ পিতৃ মাতৃ নাম? পিতৃটো ঢুকাইছে মুজাম্মিল হুছেইন, মাতৃ মুমিনা বেগম। আৰু ছাৰ পৰিয়ালত কোন কোন আছে এতিয়া? এতিয়া মই গুৱাহাটীত যিটো মোৰ পৰিয়াল, তাত মোৰ সহধৰ্মিনী আৰু মোৰ এগৰাকী ছোৱালী। আৰু গাঁৱত যিটো পৰিয়াল আছে গোলাঘাটত, তাত মোৰ ভাইটি, ভাই বোৱাৰী, ভতিজা আৰু মা থাকে। ছাৰ আপোনাৰ শিক্ষা প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি গোটেইখিনি? মই প্ৰাথমিক শিক্ষাটো আমাৰ গাঁৱৰ যিখন স্কুল তাতে লৈছিলোঁ। তাৰপিছত হাইস্কুল পঢ়িছোঁ গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলেজ গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু গুৱাহাটী ইউনিভাৰ্চিটি। আপোনাৰ ছাৰ হবি আগতে নাটক কৰিছিলোঁ। মোৰ বন্ধু চম্পক শৰ্মা, আমি দুয়ো একেলগে ক্লাছ 5ৰ পৰা নাটক কৰিছিলোঁ। সি থিয়েটাৰত গ'ল, মই নগ'লোঁ, মই ছাত্ৰ সন্থাত থাকিলোঁ। আৰু ছাত্ৰ সন্থাৰ পৰা ওলোৱাৰ পিছত ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছোঁ। কিমান চনত ছাৰ? ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ মই 2011 চনৰ 8 ফেব্ৰুৱাৰীৰ দিনা। কিন্তু মই ছাত্ৰ সন্থাৰ পৰা ওলাইছোঁ 1994ত। বাকী সময়ছোৱা মই সদৌ অসম ছাত্ৰ সন্থাৰে এটা সংগঠন অসম উন্নতি সভা, সেই অসম উন্নতি সভাৰ ৰাজ্যিক সম্পাদক আছিলোঁ। ছাৰ আপোনাৰ লাভ মেৰেজ হৈছিল নে এৰেঞ্জ মেৰেজ হৈছিল? স্বাভাৱিকতে এই প্ৰশ্নটো সকলোৱে সোধে, আৰু এইটো প্ৰশ্নৰ উত্তৰটো অলপ ৰসিকতাৰে দিব পাৰিলে সোধাজনৰো ভাল লাগে। কিন্তু মই এটা কথা ক'ম যে চিনাকি আছিল, আৰু ছাত্ৰ সন্থাত ঘূৰি থাকোঁতে আমাৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আমাৰ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সম্পৰ্ক আছিল। আৰু তেনেধৰণৰ অহা যোৱাতে চিনাকি হৈ পিছত ঘৰৰ তৰফৰ পৰা সামাজিকভাৱে বিবাহ সম্পন্ন হৈছে। ছাৰ আপোনাৰ বাইদেউৰ ঘৰ ক'ত? তেজপুৰত। আপোনাৰ ছাৰ প্ৰিয় ৰাজনৈতিক নেতা? প্ৰিয় ৰাজনৈতিক নেতা বৰ্তমানত নৰেন্দ্ৰ মোদী, আৰু আমাৰ অসমত সৰ্বানন্দ সোণোৱাল। এইবাৰৰ লোকসভা নিৰ্বাচনটো আপুনি কেনেদৰে পৰ্যবেক্ষণ কৰিব? চাওক, এইবাৰৰ নিৰ্বাচন যিটো লোকসভাৰ নিৰ্বাচন, এই নিৰ্বাচনটো অসমবাসী ৰাইজৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ আৰু এটা সকলোৱে আচলতে এই নিৰ্বাচনটোক কেৱল ৰাজনৈতিক সিদ্ধান্ত বুলিয়েই নহয়, দেশৰ উন্নয়ন, দেশৰ সুৰক্ষা, নাগৰিকৰ সুৰক্ষা, এই সকলোবিলাক দিশৰ ওপৰত দৃষ্টি ৰাখি এই নিৰ্বাচনটো এইবাৰ হৈছে। আৰু নিশ্চিতভাৱে এই নিৰ্বাচনটোত মই এটাই আশা কৰিম যে ভাৰতবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে ধৰ্মৰ ঊৰ্ধত গৈ, জাতি জনগোষ্ঠীৰ ৰাজনীতিৰ ঊৰ্ধত গৈ দেশক শক্তিশালী ৰূপত বিশ্বত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক নিশ্চিতভাৱে সহযোগিতা আগবঢ়াব, এই আশাই মই কৰিম। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমত আহি নিজে কৈ গৈছে যে যদিহে বিজেপি চৰকাৰ আহে নাগৰিকত্ব সংশোধনী বিল আকৌ আনিব। ইয়াৰ পিছতো ছাৰ জনসাধাৰণে ভোট দিব বুলি আপুনি ভাবেনে? কিহৰ কাৰণে ভোট দিব বুলি ভাবিছে? নহয়, চাওক, নাগৰিকত্ব সংশোধনী বিলত কি আছে আৰু নাগৰিকত্ব সংশোধনী বিল সংশোধন হ'লে সেই সংশোধনীয়ে কি উপকাৰ বা অপকাৰ কৰিব, এই সম্পৰ্কত যথেষ্ট বিতৰ্ক হৈছে। আৰু নিশ্চিতভাৱে আমাৰ দৃষ্টিৰে নাগৰিকত্ব সংশোধনী বিলে অসমীয়া জাতিটোক
এটা সুৰক্ষা দিব। ইয়াত দুটা পক্ষ হৈছে, কিন্তু মই ভাবোঁ আজিৰ দিনত এই নিৰ্বাচনৰ সময়ত নাগৰিকত্ব সংশোধনী বিলটো নিৰ্বাচনত কোনো ফেক্টৰ হ'ব বুলি মোৰ মনে নধৰে। কাৰণ নাগৰিকত্ব সংশোধনী বিল বিৰোধিতা কৰা তেওঁলোকৰ যিবিলাক ডাঙৰ ডাঙৰ লিডাৰ আছিল, তেনেকুৱা লিডাৰে আহি আজি ভাৰতীয় নেতৃত্ব লোৱা যিসকলে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি নেতৃত্ব লৈছিল, তেনেকুৱা নেতা আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু আমি দেখিছোঁ যে লাহে লাহে যে নাগৰিকত্ব সংশোধনী বিলৰ সম্পৰ্কত মানুহৰ মনত যিটো ভুল ধাৰণা আছিল, সেই ভুল ধাৰণা আঁতৰিছে আৰু এই কথাটো অধিক স্পষ্ট হৈ যাব। কিন্তু তথাপিও এই নিৰ্বাচনৰ সময়ত আমি ভাবোঁ যে নাগৰিকত্ব সংশোধনী বিল বা নাগৰিকত্ব বিল লৈ নিৰ্বাচনত এই ইছ্যুটোৱে বিশেষ প্ৰভাৱ পেলাব বুলি মোৰ মনে নধৰে। ছাৰ, নাগৰিকত্ব আইন বিৰোধী মঞ্চৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰো বহুকেইজন নেতা অখিল গগৈকে ধৰি ডক্টৰ হীৰেণ গোহাঁয়ে স্পষ্টভাৱে কৈছে যে এইবাৰ নিৰ্বাচনত বিজেপিৰ লগতে এজিপিক ভোট নিদিবলৈ ৰাইজক আহ্বান জনাইছে। এই গোটেই নহয়, এতিয়া শ্ৰদ্ধাৰ হীৰেণ গোহাঁই ছাৰ বা অখিল গগৈ ডাঙৰীয়াই আমি দেখিছোঁ বিগত নিৰ্বাচনবিলাকতো তেওঁলোকে কাক ভোট দিব লাগে, কাক ভোট দিব নালাগে সেই কথাটো কয়। কিন্তু তেওঁলোকে কোৱা কথাৰ বিপৰীতে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে। অখিল গগৈয়ে যোৱাবাৰ কলিয়াবৰত এই গৌৰৱ গগৈক ভোট দিব নালাগে বুলি তেওঁ সংবাদমেলো কৰিছিল, প্ৰচাৰো কৰিছিল আৰু বহুত কিবা কিবি কৰিছিল। কিন্তু কলিয়াবৰৰ লোকসভাত যোৱাবাৰতো গৌৰৱ গগৈয়ে জয়লাভ কৰিছিল। আকৌ হীৰেণ গোহাঁই 2014তো ছাৰ হীৰেণ গোহাঁই ছাৰে এনেকৈ ৰাইজৰ মাজত জনাইছিল, কিন্তু তেখেতসকলে এইবাৰ কৈছে যে আকৌ এইবাৰ নতুনকৈ ৰাইজৰ মাজত সোমাই গৈ মানে জনসাধাৰণক এই সম্পৰ্কে অৱগত কৰাব বুলি কৈছে। নহয়, তাৰ ফলত তাৰমানে মোৰ এনেকুৱা ধাৰণা হয় যে শ্ৰদ্ধাৰ হীৰেণ গোহাঁই ছাৰহঁতে ৰাইজৰ ওচৰত তেওঁলোক যাব পৰা নাই। তেওঁলোক কিছুমান ধৰক এনেকুৱা মানুহ আছে যিবিলাকে আপোনাৰ বাওঁপন্থী পন্থাত বিশ্বাস কৰে। তেনেকুৱা এখিনি মানুহকে লৈ তেওঁলোকে সকলোকে ৰাইজ বুলি ভাবে। তেওঁলোকৰ সেই ধাৰণাটো ভুল। তেওঁলোকে আচলতে অসমৰ গাঁও অঞ্চলত কি হৈছে, গাঁৱৰ ৰাইজে কি বিচাৰিছে, নদী কাষত বসবাস কৰা ৰাইজে কি বিচাৰিছে, তেওঁলোকৰ চিন্তা চৰ্চা কি, সেই কথাবিলাক তেওঁলোকে মানে এবাৰ চোৱা ভাল। কাৰণ কিবা এটা ধাৰণাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যিবিলাক মন্তব্য দিয়ে, প্ৰকৃতাৰ্থত সেই মন্তব্যবিলাকৰ পৰা ৰাইজৰ মাজত আমি যিখন সমাজ বুলি কওঁ, অসমীয়া সমাজখনৰ ওপৰত প্ৰভাৱ কিন্তু খুব কম পৰে। ছাৰ, এইবাৰ নিৰ্বাচনৰ বিজেপিৰ মূল ইছ্যু কি হয়? চাওক, দেশৰ সুৰক্ষা আৰু নৰেন্দ্ৰ মোদীৰ দৰে এগৰাকী বিশ্বৰ ভিতৰতে শক্তিশালী ব্যক্তিক পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহোৱা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 5টা বছৰত ভাৰতবৰ্ষখনত বিশ্বৰ মানচিত্ৰত যি ধৰণে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে, নিশ্চিতভাৱে আগন্তুক 5 বছৰত ভাৰতে আৰু বহুত আগুৱাই যাব পাৰিব। আৰু এটা ইছ্যু আছে, সেই ইছ্যুটো হৈছে উন্নয়ন। আপোনালোকে চাব, কংগ্ৰেছৰ দিনত যিবিলাক মানে আপোনাৰ বেনিফিচিয়াৰী যিবিলাক, তেওঁলোকে কোনোবাই যদি এটা ঘৰ পাব লাগে বা কোনোবা এটা বৃদ্ধ পেঞ্চন পাব লাগে, বৃদ্ধ পেঞ্চনৰ ফৰ্মখনৰ পৰাই তেওঁলোকে দুৰ্নীতিৰ আৰম্ভ হয় আৰু মানুহৰ হিতাধিকাৰীসকল বহুত লটি ঘটি হয় হিতাধিকাৰীসকলৰ। কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰত অহাৰ পিছত যিসকল হিতাধিকাৰী হিচাপে চৰকাৰী সা সুবিধা লাভ কৰিছে, তেওঁলোক কোনো ৰাজনৈতিক নেতাৰ ওচৰত গৈ খাটনি ধৰিবলগীয়া হোৱা নাই, কাকো উপঢৌকন দিবলগীয়া হোৱা নাই। সেই হিতাধিকাৰীসকলৰ বেংক একাউণ্টত নিজে নিজে পইচা সোমাই গৈছে বা যিখিনি সা সুবিধা আহিছে তেওঁলোকৰ সেইখিনি পাইছে। গতিকে আমি ভাবোঁ যে এই যিটো উন্নয়নৰ ক্ষেত্ৰত যিটো পৰিৱৰ্তন আহিছে,
এই পৰিৱৰ্তনটোৱেও সমাজ জীৱনত এটা প্ৰভাৱ পেলাইছে আৰু এই চৰকাৰখনৰ প্ৰতি মানুহৰ এটা আস্থা বৃদ্ধি পাইছে, শ্ৰদ্ধা বৃদ্ধি পাইছে, মৰম বৃদ্ধি পাইছে। ৰাইজৰ আস্থা, শ্ৰদ্ধা আৰু মৰম এই তিনিটা বিষয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আশীৰ্বাদ হিচাপে গণ্য হ'ব।